আজি ২৬/১১ অবিভক্ত মুম্বাই বিস্ফোৰণৰ ১৬টা বছৰ। পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত ৰাঙলী হৈছিল মায়ানগৰী মুম্বাই। ২০০৮ চনৰ ২৬ নৱেম্বৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হৈছিল মায়ানগৰী মুম্বাই। সমগ্ৰ দেশবাসীৰ বাবে আজিৰ দিনটো এটা কলা দিন। লস্কৰ-ই-তৈবাৰ ১০ সন্ত্ৰাসবাদীয়ে মুম্বাই মহানগৰীৰ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ, তাজ হোটেল, ট্ৰিডেণ্ট হোটেল, নাৰিমন হাউচ, লিওপাৰ্ড কেফে, কামা হাস্পতালত বোমা বিস্ফোৰণ ঘটাইছিল। এই ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল প্ৰায় ১৬৬ গৰাকী নিৰীহ জনতাই। চিৰদিনলৈ ঘূণীয়া হৈ পৰিছিল ৩০ শতাধিক লোক। হিংসা বিদ্বেষে গ্ৰাস কৰিছিল মানৱীয়তাক। তেজেৰে ৰাঙলী হৈ পৰিছিল মায়ানগৰী মুম্বাই। মৃত্যুৰ কিৰিলি বিভীষিকাৰ মাজত বন্দী হৈছিল শ শ নিৰীহ লোক। সমুদ্ৰ পৃষ্ঠৰে পাকিস্তানৰ পৰা অহা লস্কৰ-ই-তৈবাৰ ১০জনীয়া সন্ত্ৰাসবাদী দলটোৱে মুম্বাইৰ বিভিন্ন ঠাইত প্ৰায় ৬০ ঘণ্টা ধৰি চলাইছিল তেজৰ ফাকু খেল, য'ত আছিল ২৬ গৰাকীকৈ বিদেশী নাগৰিক। আনহাতে এই আক্ৰমণত আহত হৈছিল প্ৰায় ৩০০তকৈও অধিক লোক। সন্ত্ৰাসবাদী দলটোৱে মুম্বাই প্ৰখ্যাত হোটেল তাজকে ধৰি নাৰিমন হাউচ, ছত্ৰপতি শিৱাজী টাৰ্মিনাছ আদি কেইবাটাও ঠাইত মূল লক্ষ্য হিচাপে লৈ চলাই গৈছিল ধাৰাসাৰ গুলীবৰ্ষণ। বৰ্তমানো এই বৰ্বৰ কাণ্ডৰ দৃশ্য সজীৱ হৈ আছে মুম্বাইবাসীৰ লগতে বহু দেশবাসীৰ বুকুত। বিস্ফোৰণৰ আঁৰত কোন আছিল? দেশ কঁপোৱা মুম্বাই বিস্ফোৰণৰ আঁৰত আছিল পাকিস্তানৰ সন্ত্ৰাসবাদী গোট লস্কৰ-ই-তৈবা। লস্কৰ-ই-তৈবাৰ ১০ সন্ত্ৰাসবাদীয়ে বিস্ফোৰণ ঘটাইছিল মুম্বাইৰ বিভিন্ন স্থানত। মুম্বাই চহৰত হোৱা এই আকস্মিক সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ চহৰখনক স্তব্ধ কৰি তুলিছিল। নাৱেৰে অহা লস্কৰ-ই-তৈবাৰ ১০জনীয়া সন্ত্ৰাসবাদী দলটোৱে মুম্বাইত প্ৰৱেশ কৰি নিৰীহ লোকৰ ওপৰত আক্ৰমণ চলাইছিল। মুম্বাইত বিস্ফোৰণ হোৱাৰ দিনাই কৰায়ত্ব কৰা হৈছিল বিস্ফোৰণ ঘটোৱা পাকিস্তানী সন্ত্ৰাসবাদী আজমল কাছাবক। ৮১ দিনৰ বাবে জেৰা কৰা হৈছিল কাছাবক। জেৰাৰ সময়তে কাছাবে স্বীকাৰ কৰে পাকিস্তানৰ পূৰ্ব পৰিকল্পনাত মুম্বাইৰ এই ভয়ানক বোমা বিস্ফোৰণৰ সংঘটিত কৰাৰ ঘটনা। পৰৱৰ্তী সময়ত ২৬/১১ আক্ৰমণৰ লগত জড়িত থকাৰ অপৰাধত মুম্বাই উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে মৃত্যুদণ্ড বিহাৰ নিৰ্দেশ দিয়ে। সেইমৰ্মে ২০১২ চনৰ ২১ নৱেম্বৰত মৃত্যুদণ্ড বিহা হৈছিল কাছাবক। এই সন্ত্ৰাসবাদী আক্ৰমণৰ ভয়ানক ছবি আজিও সমগ্ৰ দেশবাসীৰ মনত সজীৱ হৈ আছে।